যোৱা 28 ছেপ্টেম্বৰ তাৰিখে বাইপাছৰ কাষতে যিটো টনয় চাহ ফেক্টৰী বটলি ফেক্টৰী আছে তাতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু আমি আমাৰ লগত যি এটা বাক বিতংগা হয় আৰু তাৰ পৰিপ্ৰেক্ষিতত সংবাদ মাধ্যমত এই বস্তুটো প্ৰচাৰ হয় আৰু প্ৰচাৰ হোৱাৰ ফলত কিছু ব্যক্তিয়ে নানান ধৰণৰ বিৰূপ মন্তব্য আগবঢ়াইছে। গতিকে কোনো যাতে তেনেধৰণৰ বিৰোধ মন্তব্য আগ নবঢ়াবৰ বাবে আমি অনুৰোধ জনাইছোঁ। লগতে এটা কথা কওঁ যে আমাৰ জনগোষ্ঠীটোক বা আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাক কেতিয়াও আমি মানে হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে আমি তেনেধৰণৰ এটা পৰিস্থিতি তাত উদ্ভৱ কৰা হোৱা নাছিল। গতিকে আমাৰ জনগোষ্ঠীটোক আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা আছে সেই শ্ৰদ্ধা সদায় থাকিব আৰু যি আমাৰ বাক বিতংগা হৈছিল এই সকলোখিনি কথা আমি আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মজিয়াত আমি সকলো কথাখিনি আলাপ আলোচনা কৰিছোঁ ইতিমধ্যে আৰু ভৱিষ্যত দিনত কৰিম। যি আই আপত্তি ওজৰ আপত্তি থাকিব আমি আমাৰ মজিয়াত সমাধা কৰিবৰ কাৰণে বা আমাৰ ওপৰ যিসকল জিলা সমিতি বা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰিবৰ কাৰণে আমি চিন্তা ধাৰণা কৰিছোঁ। আৰু সেইদিনাৰ যিটো ঘটনা হৈছিলে সেই ঘটনাক লৈ পেলাই আমি সংবাদ মাধ্যমত এইটো প্ৰচাৰ হোৱাৰ পিছত নানান ধৰণৰ আমি কমেণ্ট কিছুমান দেখিবলৈ পাইছোঁ। এই কমেণ্টবিলাকত কিন্তু আমাৰ নিজকো দুখ অনুভৱ হৈছে আৰু জনগোষ্ঠীটোক কেতিয়াও ভৱিষ্যত দিনত আমি হেয় প্ৰতিপন্ন কৰিব বিচৰা নাই আৰু ভৱিষ্যত দিনতো নকৰোঁ। লগতে আপোনালোকে দেখিছে যে এই যিটো আমাৰ বাক বিতংগা হ'ল আৰু তাৰ পিছতে যিখিনি মানে আমাৰ মাজত বহুতে নানা ধৰণৰ কথা বতৰাবিলাক আলাপ আলোচনা কৰিবলৈ ধৰিছে। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এই কথাখিনি ক'ব খুজিছোঁ যে আমাৰ মাজত থকা যি বাক বিতংগা এই সকলোখিনি কথা আমি ইতিমধ্যে আলোচনা কৰিছোঁ আৰু এতিয়াৰ পৰা আমি তেনেধৰণৰ কোনো হেৰি নাই আৰু আমি সকলোৱে একে হয়। তো অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ হৈ ৰাজহুৱাভাৱে আমি ৰাইজৰ কাম আগবঢ়াই গৈছোঁ। গতিকে আমাৰ মাজত তেনেকুৱা কোনো মানে মতভেদ নাই আৰু ভৱিষ্যত দিনত আমি সকলোৱে একত্ৰিত হৈ পেলাই মিলি জুলি সংগঠনৰ কাম কাজ আগবঢ়াই লৈ যাম বুলি পেলাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ৰাইজক অৱগত কৰিলোঁ। হয়, ইতিমধ্যে যোৱা 28 তাৰিখে সংঘটিত হৈ যোৱা অসম ছাত্ৰ সন্থাৰ মাজত আমাৰ দুই ফৌজৰ মাজত যি এটা বাদ বিতণ্ডৰ সৃষ্টি হৈছিলে সেই বাদ বিতণ্ডটো হৈ পেলাই এটা সামাজিক মাধ্যমত এটা অপপ্ৰচাৰ চলিলে যে বিভিন্ন ধৰণৰ তেওঁলোকৰ মাজত এটা কিছু কথা লৈ পেলাই অলপ অকামিলা আছিলে, যাৰ কাৰণে নেকি আজি আমি দুই ফৌজৰ মাজত আমাৰ আৰ্চাৰ কৰ্মীৰ মাজত আমি একেলগে বহি আলাপ আলোচনা কৰি এই সমগ্ৰ বিষয়টো আমি নিষ্পত্তি কৰিলোঁ আৰু ভৱিষ্যত দিনত আৰু অনাগত দিনত আমি সকলোৱে ভাতৃত্ববোধ বজাই ৰাখি জনগোষ্ঠীটোৰ স্বাৰ্থত সামাজিক জীৱনৰ স্বাৰ্থত আমি একেলগে কাম কৰি যাম বুলি আজি আমি সকলোৱে দায়বদ্ধ হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।